वसुदेवं सुतं कृष्णं कंससानुमर्दनं देवकीदयानन्दं कृष्णं वन्दे जगद्गुरुं राम मूकं करोति वाचालं पङ्गुं लङ्घयते गिरिं यत्कृपातमहं कृष्णं वन्दे जगद्गुरुम्। त्वमेव माता च पिता त्वमेव त्वमेव बन्धु सखा त्वमेव विद्या द्रविणं त्वमेव त्वमेव सर्वं मम देव देव त्वमेव सर्वं मम देव। श्रीमन्त शंकर हरि भक्तर জ্ঞানেন কল্পতো তাহান্ত বিনাই নাহি আমার পরম রাম আমার পরম হীরা আর হেন শুনি নিমিদুনা দিলন্ত উত্তর কহিউক লক্ষণ মহাভক্তৰ রাম কহি রাম ভকতৰ খেল কৰ্ম কিবা প্ৰৱৰ্তন কোনোবা স্বভাৱ ভক্ত কি বোলে বচন হীৰা জানিবা কচাও কেন সিংহ ভকতৰ কোনে হবি সিদ্ধে দিলা তাহাৰ হীৰা হৰি কমল কস্মৰি বুলিলার যাক ভকতৰ ধৰ্ম দেৱ তাক আর ঈশ্বৰত দেখে যিটো সমস্তে প্ৰাণীক প্রাণী সমস্তু দেখে ঈশ্বর
চিন্তিত জয় জয়তে আপনার সমস্ত ভকত আই বা সমস্তকে আমি ভক্তি ভরা পূর্ণিমা নিবেদন কৰিলো আৰু নিমিত সিদ্ধ ভগৱান একাদশ স্কন্ধ যোৱা কালিৰ পৰা ধাৰাবাহিকভাৱে চলি আহিছে আৰু আজি দিনৰ ভাগত এটি বিশেষ প্ৰশ্নত অধ্যায়টো বিৰাম কৰিছিলে যে মহাৰাজ নিমিয়ে 9 গৰাকী সিদ্ধ পুৰুষৰ পৰা জানিব খুজিছে যে ভক্তসকলৰ লক্ষণ কি অৰ্থাৎ ভগৱানৰ ভক্তসকলক চিনিবৰ কাৰণে জানিবৰ কাৰণে বা মই যে ভকত হৈছো নে নাই নিজক অনুভৱ কৰিবৰ কাৰণে কি লক্ষণ প্ৰকট হলে আমি বুজিম যে এখেতলোক ভকত বা এখেত ভকত গতিকে ভকতৰ লক্ষণ কি তেওঁলোকৰ স্বভাৱ কেনে ভক্তসকলে কেনেধৰণে প্ৰৱৰ্তন কি ধৰ্ম তেওঁলোকে প্ৰৱৰ্তন কৰে তেওঁলোকৰ স্বভাৱ কি তেওঁলোকৰ মাতবোল কেনেকুৱা বচন কেনেকুৱা ইত্যাদি তেওঁ সোধাৰ উপৰিও ভক্তৰ স্বভাৱ কেনেকুৱা আৰু ভক্তসকলৰ চিহ্ন কি এই সম্পৰ্কে তেওঁ জানিব খুজিছে এই কথাখিনি জানিব খোজা হবি নামৰ সিদ্ধগৰাকীয়ে হৰিক স্মৰণ কৰি তেওঁক ক'বলৈ আৰম্ভ কৰিছে ভকতৰ ধৰ্ম যেন শুনা কহুতাত ঈশ্বৰতো দেখে যিটো সমস্ত প্ৰাণী সমস্তটো দেখে ঈশ্বৰৰ মূৰ্তি পৃথিৱীত যিমান প্ৰাণী আছে সমস্ত প্ৰাণীকে ঈশ্বৰক তাতে দেখিব লাগিব যেন সকলো প্ৰাণী ভগৱন্তৰ তাতে সমাহিত হৈ আছে আৰু প্ৰাণীসমূহৰ মাজতো ঈশ্বৰক দেখিব পাৰিব লাগিব ভিন্ন বুদ্ধি তেওঁ কৰিব নোৱাৰে দেহ বুদ্ধি ৰাখিব নোৱাৰিব আত্মবুদ্ধি কৰিব লাগিব নামঘোষাত মানৱ পুৰুষে বৰ গুৰুত্বপূৰ্ণ শ্লোক পদ এভাগে লিখিছে অন্তৰত এক ঈশ্বৰ ও দেখিও কলা বাহিৰ অন্তৰত বোধ বাহিৰ তুজৰ প্ৰাণী বুদ্ধিতে সমস্ত তেজিও বাহিৰত সংগ দেখাও এই ভাবে লোক পুরাবে এই ভাবে লোক পুরাবে এই শ্লোকভাগ মহাপুৰুষ মাধৱদেৱে অনুবাদ কৰিছে যোগ বশিষ্ঠ ৰামায়ণৰ শ্লোক যোগ বশিষ্ঠ ৰামায়ণ বুলি এভাগ ৰামায়ণ আছে সেই ৰামায়ণত বশিষ্ঠ মুনিয়ে ৰামচন্দ্ৰক এই উপদেশ প্ৰদান কৰিছে অন্তৰত এক ঈশ্বৰক বাহিৰত নানা দেখিব অন্তৰত বোধ বাহিৰত জড়প্ৰায় বুদ্ধিতে সমস্ত তেজিওক বাহিৰত সংগ দেখাও এইভাবে ৰাম ৰূপত পুৰা বেঢ়ায় যিহেতু প্ৰভু ভগৱন্তই মনুষ্য অৱতাৰে জগতলৈ আহিলে গতিকে নৰসমূহে পৃথিৱীত কি আচৰণৰ দ্বাৰা প্ৰবৃত্তি থাকিব লাগিব এই কথা
বশিষ্ঠদেৱে মহৰ্ষি বশিষ্ঠই ৰামচন্দ্ৰ কৈছে মানে বাহিৰত মানে শ্লোক ভাগৰ বা পদ ভাগৰ হেৰিটো খুব বেলেগ নহয় অন্তত এক ঈশ্বৰকো বাহিৰতে নানা দেখিব অৰ্থাৎ আমাৰ ইয়াতে যিমানবোৰ এতিয়া ভক্তসকল আমাৰ একদম বিৰাজমান হৈ আছে প্ৰত্যেকৰে ভিতৰত আমি এক ঈশ্বৰক দেখিব লাগিব আপোনাৰ ভিতৰতো ভগৱান বিদ্যমান হৈ আছে একেজনা সেই একেজনা আপোনাৰ ভিতৰতো বহি আছে আপোনাৰ ভিতৰতো বহি আছে একেটোৰ চবৰে ভিতৰতে ভগৱান এজনা ভগৱান বহি আছে এইবুলি চাব লাগে বাহিৰতো নানা দেখি হ'ব বাহ্যিক শৰীৰটো তেখেত হিমাংশু তেখেত হেমন্ত তেখেত অমুক তমুক এইবিলাক বাহিৰত অন্তৰত বোধ মানে চৈতন্য চেতন ভিতৰত চৈতন্য ঈশ্বৰক দেখিব লাগে আৰু শৰীৰটো জড় বুলি গণ্য কৰিব লাগে এইভাৱে ৰাম ৰূপত ঘূৰাবে বাহিৰত সংগ দেখা হ'ব মানে কি আজি যদি মোৰ পত্নী মই বাহ্যিক দৃষ্টিতহে তেওঁ মোৰ পত্নী সাংসাৰিক দৃষ্টিতহে তেওঁ মোৰ পত্নী কিন্তু আধ্যাত্মিক আৰু অন্তৰ্দৃষ্টিত তেওঁ আত্মা তেওঁৰ মোৰ মাজত কোনো পাৰ্থক্য নাই তেওঁৰ ভিতৰত যি ঈশ্বৰ শক্তি বিদ্যমান হৈ আছে মোৰ ভিতৰতো একেজনা ঈশ্বৰ শক্তিৰ দ্বাৰা মই পৰিচালিত মোৰ পুত্ৰ সেয়া বাহ্যিক দৃষ্টিতহে মোৰ পুত্ৰ কিন্তু অন্তৰ্দৃষ্টিৰে তেওঁ মোৰ পুত্ৰ নহয় তেওঁ আত্মা এগৰাকী মহাপুৰুষৰ সেৱক আছিলে একান্ত ভক্ত গুৰুজনে তেওঁক সুধিলে বোলে আতই আজি গুৰু সেৱা কৰা হ'লনে বোলে হয় কৃপা গুৰু সেৱা কৰা হৈছে বোলে কেনেকে কৰা হৈছে বোলে আপুনি কোৱা লেখিয়াকে কৰা হৈছে কোৱাচোন বাৰু শুনো হওক তেওঁ ক'লে এনেকে গুৰুজনাই মৌন হৈ থাকে কৃপা গুৰু আমাৰ গুৰু সেৱা হোৱা নাই নেকি বোলে নাই তেওঁ গোটেই দিনটো ভাবিলে ক'ত ভুল হ'ল তেওঁৰ মনত পৰিলে যে গুৰুজনাই কৈছিলে বোলে ঈশ্বৰ সেৱাত নিজৰ পত্নীকো লগত ৰাখিব লাগে মই মোৰ আইগৰাকীক লগত লৈ পেলাই গুৰু সেৱা নকৰিলোঁ কাৰণে বোধ কৰোঁ ঈশ্বৰ কৃপা গুৰুৰ গুৰু সেৱা হোৱা নাই বুলি ক'লে সেইকাৰণে পিছদিনাখন তেওঁ পত্নীক লগত লৈ পেলাই একেলগে ঈশ্বৰ সেৱা কৰিলে গুৰুজনাই বোলে আজি গুৰু সেৱা হৈছে নে কিবা হৈছে বোলে কেনেকে বোলে মোৰ পত্নীকো লগত লৈ আজিও নহয় পিছদিনাখন তেওঁ কি কৰিলে তেওঁৰ ল'ৰা ছোৱালী বোৱাৰী নাতি পত্নী সমন্বিতে সকলোকে লগত লৈ পেলাই ঈশ্বৰ সেৱা কৰিলে গুৰুজনাক যেতিয়া কলত গুৰুজনাই ক'লে আজিও নহয় তাৰমানে তেওঁ কি বুলি ক'লে যে আজি মোৰ লগত মোৰ পত্নী মোৰ পুত্ৰ মোৰ বোৱাৰী মোৰ ল'ৰা মোৰ নাতি মোৰ সকলোবিলাকক লগত লৈ মই গুৰু সেৱা কৰিছোঁ বোলে আজিও নহ'ল নহয় গুৰু সেৱা তেওঁ ভাবি 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 পিছদিনাখন কেতিয়া আহি গুৰুগৃহত সোমালে ৰাতিপুৱা উঠি গমেই নাপালে স্নান কৰি তেওঁ নাম গাবলৈ আৰম্ভ কৰিলে দেখিছে যে যিহেতু পিতৃয়ে কৈছে গতিকে ল'ৰাও আহি লগত বহিছে যিহেতু স্বামীয়ে কৈছে গতিকে পত্নীও আহি কাষত বহিছে নাতি সকলোবিলাক দেউতাই কৈছে ককাই কৈছে স্বামীয়ে কৈছে গতিকে তেওঁ যেতিয়া নামঘৰত সোমাইছে সকলোবিলাক আহি সোমাইছে তেওঁ যেতিয়া নাম গাইছে সকলোৱে গাইছে সেইদিনাখন গুৰুজনাই সুধিছে আজি গুৰু সেৱা কেনেকে কৰিলা ক'লে কৃপাল গুৰু আজি মই গমেই নাপালো কিন্তু মই যেতিয়া নাম গাই থাকিলো দেখিলো যে মোৰ লগত বহুত ভকতে আছে একেলগে নাম গাইছে আজি গুৰু সেৱা হৈছে তাৰমানে গুৰু সেৱা কৰিবলৈ বহি যেতিয়া এওঁ মোৰ পত্নী এওঁ মোৰ পুত্ৰ এই দৃষ্টি দিলে তেতিয়ালৈকে হোৱা নাই গুৰু সেৱা যেতিয়া দৃষ্টি দিলে যে মোৰ সকলোবিলাক ভকতৰ লগত মই আজি একেলগে পত্নী হলেও তেওঁ এতিয়া ভকত পুত্ৰ হলেও তেওঁ এতিয়া ভকত সেইকাৰণে
সকলোতে সম দৃষ্টি। এইকাৰণে কৈছে যে সমস্ত প্ৰাণীতে বিষ্ণু বুদ্ধি নহি যাবে কায় বাক্য মানে ভক্তসকলক কৈছে। আৰু আজিও সেইকাৰণে এই কথাটোকে ভক্তৰ ধৰ্ম কি, যে এজন ভক্ত হবলৈ হলে তেওঁৰ আটাইতকৈ শ্ৰেষ্ঠ কথাটো হ'ল কি, যে তেওঁ প্ৰত্যেকটো প্ৰাণীকে ঈশ্বৰৰ তাতে দেখিব আৰু প্ৰাণী মাত্ৰকে ঈশ্বৰৰ মূৰ্তিক তেওঁ দেখা কৰিব। সেইকাৰণে ভক্তি যুগত খুব ধুনীয়াকে কৈছে অদ্দেষ্ট সৰ্বভূতানাম মৈত্ৰী কৰুণা এইবাচন। অদ্দেষ্টা হিংসাপূৰ্ণ, কোনো প্ৰাণীৰ প্ৰতি আপুনি হিংসামূলক দৃষ্টিভংগী দিব নোৱাৰিব। সকলোৰে জীয়াই থকাৰ অধিকাৰ আছে। সকলোকে ভগৱানে এইখন জগতলৈ প্ৰেৰণ কৰিছে। প্ৰত্যেকে নিজৰ নিজৰ দায়িত্ব সুচাৰুৰূপে তেওঁলোকে পালন কৰি আছে। গতিকে আপুনি কাৰোবাৰ বধৰ ভাগি হোৱাৰ অধিকাৰ আপোনাৰ নাই, ঈশ্বৰে দিয়া নাই। গতিকে ভক্তৰ প্ৰথম ধৰ্মটো তেওঁ সিদ্ধ পুৰুষে ৰজাৰ বৰ্ণন কৰি ক'লে যে এইটো হীৰা আর সমস্ত ঐশ্বর্যব্যাপী আছে জগতত, হেন দেখে যিটো সেই মহাভাগৱত। মহাভাগৱত মানে কাম কৈছে ভগৱতৰ আন এটা নাম ভাগৱত। আপোনাক সমক ভাগৱত বুলি কোৱা হয়। আপোনাক ভগৱত যিহেতু আপোনাক সমক ভাগৱত বুলি কোৱা হয়। সমস্ত ঐশ্বৰ্যব্যাপী জগতত আছে হেন দেখে যিটো সেই মহাভাগৱত। অৰ্থাৎ কুলি চৰাইটোৱে যদি সুমধুৰ স্বৰেৰে নাচ কৰিছে, সেয়া ঈশ্বৰৰে বিভূতি, নহলেনো পায় নাপায়। মানে কথাটো হ'ল কি, ইমান সুন্দৰ সুন্দৰ ফুল জগতত ফুলি থাকে, দেখিলে মন প্ৰাণ ভাল লাগি যায়। এই ফুলসমূহ ভগৱন্তই ফুলাইছে, গতিকে তাৰ কাৰণে তেওঁ যশস্য আৰু কৃতিত্ব ঈশ্বৰৰ অধিকাৰ। এইবোৰ তোমাৰে বিভূতি প্ৰভু। ইমান ধুনীয়া ধুনীয়া ফুলবোৰ ফুলিছে, মানুহবিলাক ইমান ধুনীয়াকে ভগৱানে সাজিছে, ইমান সুন্দৰ কৰ্ম তেওঁলোকে সাধন কৰিছে। ধনাত্মক দৃষ্টিভংগীৰে যদি চাওঁ এইবোৰ চব ঈশ্বৰৰ ঐশ্বৰ্য ব্যাপী আছে বুলি আপুনি ধৰিব লাগিব। আৰু আপুনি আচৰিত হ'ব যে প্ৰত্যেকটো জীৱই পৃথিৱীখনক সুচাৰুৰূপে পৰিচালিত কৰিবৰ কাৰণে তেওঁলোকক যি দায়িত্ব প্ৰদান কৰিছে, সেই দায়িত্ব তেওঁলোকে কিন্তু নিয়াৰিকে পালন কৰিছে। একদম দায়িত্বহীনতাৰে যদি চলিব পৰা জীৱ এটা আছে, সেইটো হ'ল মানুহ। বাকীবিলাকে নিজৰ দায়িত্ব ধুনীয়াকে পালন কৰে। মানুহে মাত্ৰ একমাত্ৰ জীৱ, ইচ্ছা কৰিলে তেওঁ দায়িত্ব পালন কৰিব পাৰে, ইচ্ছা কোনেও তেওঁ দায়িত্ব পালন। কিন্তু অন্য জীৱবিলাকক যি ধৰণে জীৱন ধাৰণ প্ৰণালী দিছে, তেওঁলোকে এই প্ৰণালী মতে কিন্তু চলি থাকে। হীৰা মৰা আর নহয় নেকি জানি আমনত মহন্ত কৰে প্ৰীতি মৈত্ৰ সমানত। হীৰা দুখিত করুণা ক্ষমা কৰে বিপক্ষ কেইজন জানিবা মধ্যম। যিজনে সমস্ততে ঈশ্বৰ আছে বুলি মনত জানি লৈ মহন্তৰ প্ৰতি প্ৰীতি, সমানৰ মৈত্ৰী জ্ঞান, একে বয়সৰ হলে মিত্ৰ জ্ঞান, বয়সতকে ডাঙৰ হলে সেৱাৰ মনোবৃত্তি, সৎকাৰ মনোবৃত্তি, আৰু বয়সতকে সৰু হলে দয়াৰ দৃষ্টিৰে চাব লাগিব। ভাগৱতে দেখুৱাইছে দুখীসকলৰ প্ৰতি কৰুণা, বিপক্ষৰ প্ৰতি ক্ষমা,
এনেকুৱা যদি কৰে তেতিয়াহ'লে তেওঁ মধ্যম ভাগত বুলি কৈছে, মানে মধ্যম শ্ৰেণীৰ ভকত, উত্তম শ্ৰেণীৰ ভকত নহয়, কিন্তু মধ্যমতে এইবোৰ আছে। প্ৰভুসকল, আপোনালোকে জীৱনত কি ভাবে, ভিতৰত কি আছে, সেইটো বাহিৰত নিজে নিজে প্ৰকাশ হয়। গতিকে আপুনি উত্তম ভকত নে মধ্যম ভকত নে উত্তম ভকত, কি ভকত, সেই কথাবিলাক আপুনি ক'বও নালাগে, কোনেও কাকো জানিবও নালাগে, কিন্তু আপুনি জীৱনত কৰা আচৰণসমূহৰ দ্বাৰা সেইবিলাক নিজে নিজে প্ৰকট হয়। সেইবিলাক ভগৱন্তৰ ওপৰত দৃষ্টিত কেতিয়াও সাৰি যাব নোৱাৰে। ভিতৰত যিটো থাকে সেইটোৱে প্ৰকাশ পাব মানুহৰ। এজন ল'ৰাই বোলে শহুৰেকৰ ঘৰলৈ যাবলৈ গাঁৱৰ পৰা ওলাইছে, এনেকুৱাতে আৰু লগৰ এজনক দেখিলে। লগৰজনক দেখি কিনে সুধিলে বোলে, তই কি কৰি আছ? বোলে এনেই আছো। ব'ল নহ'লে মই শহুৰৰ ঘৰলৈ যাওঁ, এপাক ফুৰি আহিবি, কাইলৈ আহিম। বোলে আগতে ক'ব লাগে নহয়, মোৰ কাপোৰ কানি ধোৱা নাই, ক'ব লাগে আগতে। বোলে নাই নেকি এতিয়া পিন্ধিব লাগে? নাই, বোলে লেতেৰা হৈ আছে। মোৰে এযোৰ কাপোৰ দিওঁ দে, তাকে পিন্ধি ওলাম। হ'ব দিয়া তেতিয়া। গতিকে তেওঁৰে এযোৰ কাপোৰ পিন্ধি তেওঁ শহুৰেকৰ ঘৰলৈ তেওঁৰ লগত ওলালে। এতিয়া শহুৰেকৰ ঘৰত বহিছে, তাৰপিছত ওচৰ পাজৰ ইঘৰে ইঘৰে মাতিছে, তালৈ গৈছে। প্ৰথম মানুহ ঘৰত তাতে যাওঁতে মানুহ ঘৰে সুধিছে, এখেত বা কোন যোৱাই? তেতিয়া তেওঁ কৈছে, এখেত মোৰ বন্ধু, খুব ভাল, একদম সহজ সৰল। মই বোলো এনেই থকাতকৈ মোৰ লগতে যাওঁ, শহুৰৰ ঘৰৰ পৰা আহোঁ বোলো। এইবুলি কওঁতে ওলালে। তেওঁ বোলে তেওঁৰ কাপোৰ নাই, লেতেৰা হৈ আছে। মই বোলো মোৰে কাপোৰ এযোৰ পিন্ধা, এইবুলি কওঁতে আৰু মোৰ কাপোৰযোৰকে পিন্ধি তেওঁ আহিলে। তেওঁতো বিৰাট লাজ পালে। আৰে এখেতেতো সোধা নাই কি কাপোৰ, কি কোন বুলি সুধিছে, পৰিচয়টো দিলে হ'ল, কাপোৰলৈ কেলে যাবলগীয়া হ'ল? তেতিয়া তেওঁ ক'লে, মই যাওঁ দেই, মই আৰু নাথাকোঁ, মই বোলো খুব লাজ পালোঁ, তুমিতো কাপোৰৰ কথা কেলে ক'ব লাগে? এই মোৰ বিৰাট ভুল হৈ গ'ল, মই আৰু নকওঁ দেই, হ'ব আৰু যি ক'লো আৰু নকওঁ। দ্বিতীয় মানুহ ঘৰ তাতে সোমালে, তাতেও সুধিলে, এখেত বা কোন? ক'লে, এখেত মোৰ মোৰ বন্ধু, গাঁৱৰে আমাৰ। মই ক'লো আৰু তেওঁ মোৰ লগত আহিলে। এনে কিন্তু তেওঁ নিজৰ কাপোৰে পিন্ধি আহিছে। কাপোৰৰ কথা কেনেকে আছে? আৰু কোনেনো বাৰু বেলেগৰ কাপোৰ পিন্ধি আহিব? নিজৰ কাপোৰেতো পিন্ধি আহিব। গতিকে তেওঁ ক'লে, মই যাম দেই ভাল, মোক তুমি বহুত লাজ দি আছা দেই পাৰে। কৈছে, একদম বিদ্যা সফল, আৰু নকওঁ দেই, যি ক'লো আৰু মই একদম কাপোৰ কথা নুলিয়াওঁ, বিশ্বাস কৰা, মোৰ বেয়া লাগিব ন। এতিয়া ৩ নম্বৰ ঘৰলৈ যেতিয়া গ'ল, তাতে তাকে এই কথা, এখেত কোন বা মহাশয়? বোলে এখেত মোৰ লগৰ বন্ধু। মই ক'লো বোলো এনেকৈ এনেই আছা বুলি ক'লে, আমাৰ শহুৰৰ ঘৰলৈ যাওঁ, সেইবুলি তেওঁ ওলালে, তেওঁ আহিলে। এতিয়া তেওঁ কাৰ কাপোৰ পিন্ধিছে, নিজৰে পিন্ধিছে নে মোৰে পিন্ধিছে, এইবোৰ কিন্তু মই নকওঁ। গতিকে সেইবোৰলৈ নাযাওঁ বাৰু, কিন্তু এখেত বৰ ভাল লাগে। মানুহে যিটো খাব সেইটোহে উগাৰিব, ভিতৰত যিটো আছে সেইটোহে প্ৰকাশ পাই থাকিব ন। গতিকে আপুনি চিন্তাই কৰিব নালাগে, আপুনি যিমান ঢাকিবলৈ গ'লেও ঢাকিব নোৱাৰে। আপোনাৰ যিটো আচল স্বৰূপ সেইটো ওলাবই। আপুনি যত্ন কৰিলেও নোৱাৰে তাত থাকে। হেৰা আরে নুপুজে ভক্ত কমান্য নকরে প্রাণিক একে প্রতি মাতে মাত্র আরাধে হরিক হীরা জানিবয়া রব্দ কিতু ভকত প্রথম অনুক্রমে হিউ বাসে হইবে উত্তম। কেবল প্ৰতিমা আৰাধনা কৰিলেই নহব, কেবল ঈশ্বৰক পুজিলেই নহব,
ঈশ্বৰৰ ভক্তসকলক মান্যতা কৰিব জানিব লাগিব, সন্তসকলৰ প্ৰতি শ্ৰদ্ধেয় দৃষ্টি দিব পাৰিব লাগিব। যদি পাৰিছে তেনেহ'লে ভাল, আৰু যদি নোৱাৰে তেতিয়াহ'লে তেওঁ অধম ভকত বুলি কৈছে। কিন্তু একোমতে তেওঁ নিন্দাৰ ভাজন নহয়, কাৰণ অনুক্ৰমে তেওঁ উত্তম হ'ব যদি প্ৰয়াস কৰে। হেৰা আৰু ত্ৰিবিধ ভকতি শুনিলাভি যাৰ যেন ধৰ্ম তাক পঢ়ি সম্পত্তি। হেৰা শুনা সাৱধানে আনে ইচ্ছা কুনন্দ পঢ়ুৱাৰ মহাভাগৱত লক্ষণ। এতিয়াহে আচলতে মই এতিয়া মহাভক্তসকলৰ লক্ষণ বৰ্ণন কৰোঁ, যাক আমি শ্ৰেষ্ঠ ভক্ত বুলি জানো। হেৰা আর কৃষ্ণকে চিন্তে মনে নবাছে বিষয়, যদি ভোগ করে মনে দেখে মায়াময়, আর নকরে আক্ৰোশ দেখ কিঞ্চিত মনত, সিজন জানিবা উত্তম ভাগৱত। যিজনে কেৱল কৃষ্ণক আৰাধনা কৰে আৰু বিষয় সুখ বাঞ্ছা নকৰে, যিখিনি বিষয় সুখ নভোগিলে নহয়, খাবই লাগিব শুবই লাগিব, সেইখিনিকো তেওঁ ভোগ বুলি মানে, যে এইবোৰ ভোগ বিষয় ভোগ, ইয়াৰ বাহিৰে অন্য একো নহয়। সজ্জনসকলে বিষয়ৰ ভোগক পৰিত্যাগ কৰি পৰম গতি প্ৰাপ্তিৰ কাৰণে তেওঁলোকে চূড়ান্ত সাধনা কৰে। উদ্ধৱক এই সম্পৰ্কে ভগৱান কৃষ্ণই খুব সুন্দৰ নিৰ্দেশনা দিছিল। যিদিনাখন উদ্ধৱে ভগৱান কৃষ্ণক শেষবাৰৰ কাৰণে সাক্ষাৎ কৰিলে, ঈশ্বৰ যাব এটা গতিকে সেই উদ্ধৱক ভগৱন্তক কৈছে, আমাৰ কামৰূপী অভিযোগ বৰ ধুনীয়াকৈ উল্লেখ কৰিছে। উদ্ধৱ সখীয়া হে বান্ধৱ সখী, চলি যাৱা মধুৰিকা লাগিয়া। উদ্ধৱ সখীয়া হে বান্ধৱ সখী, চলি যাৱা মধুৰিকা লাগিয়া। আর মুখ লাগি নকৰা খণ্ডন, মুখ লাগি আর মুখ লাগি নকৰা খণ্ডন। ও পালিবাহ শাস্ত্ৰৰণী হে বান্ধৱ সখী, চলি যাৱা মধুৰিকা লাগিয়া। আর লয়া যাবা দুখানি খৰম, লয়া যাবা দুখানি খৰম। ও পালিবাহ শাস্ত্ৰৰণী হে বান্ধৱ সখী, চলি যাৱা মধুৰিকা লাগিয়া। উদ্ধৱ আৰু কৃষ্ণৰ যেতিয়া আলোচনা হৈছিলে, সমুদ্ৰৰ পৃষ্ঠত আলোচনা হৈছিল দ্বাৰকা।
আৰু উদ্ধৱে ভগৱান কৃষ্ণৰ আজ্ঞালৈ ক'ত গৈছিল জানে? হিমালয়লৈ গৈছিল, বজৰিকালৈ। অৰ্থাৎ সমুদ্ৰ পৃষ্ঠই হ'ল আটাইতকৈ নিম্ন স্তৰ পৃথিৱীত আৰু হিমালয় হ'ল উচ্চ স্তৰ। অৰ্থাৎ কৃষ্ণ পুৰুষৰ আজ্ঞালৈকে এজন ভক্তই যেতিয়া গতি কৰে তেতিয়া তেওঁৰ গতিটো নিম্ন স্থানৰ পৰা ঊৰ্ধ স্থানলৈকে গতি। তাৰমানে এই গতিটোক ঊৰ্ধ গতি বুলি প্ৰভুসকল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই উদ্ধৱে লৈ যোৱা এই শৰণযোৰ স্বয়ং উদ্ধৱে লগ পাই মহাপুৰুষ গুৰুজনাক প্ৰদান কৰিছে। আজিও এই শৰণযোৰ আমাৰ ছত্ৰচালত সংৰক্ষিত হৈছে। তাৰমানে যেতিয়া ৰামচন্দ্ৰ বনবাসলৈ যায় তেতিয়া তেওঁৰ ভাতৃ ভৰতে গৈ প্ৰভু ৰামৰ পৰা শৰণযোৰ লৈ আহিছিল। আপোনালোকে জানে শৰণযোৰ এইকাৰণে লৈ আহিছিল যে শৰণযোৰ আসনত বহুৱাই তেওঁ ৰাজ্য শাসন কৰিব, মানে প্ৰভু ৰামেই যেন ৰাজ্য শাসন কৰিব তেওঁ নকৰে। আৰু সেই শৰণযোৰ যেতিয়া ৰামচন্দ্ৰ সৰযুগ তেওঁ সমাধি লাভ কৰিছিল তাৰ আগে আগে এই শৰণযোৰ তেওঁ ঋষৰাজ জাম্বৱন্তক প্ৰদান কৰিছিল। জাম্বৱন্ত এই শৰণযোৰ তেওঁৰ লগত ৰাখিছিল। ত্ৰেতাৰ যুগ সমাপ্তি ঘটিছিল, দ্বাপৰ যুগ আৰম্ভ হৈছিল। দ্বাপৰ যুগৰ শেষৰ ফালে ভগৱান কৃষ্ণ পূৰ্ণ অৱতাৰে জগতলৈ আহিছিল। তেতিয়া এটা ঘটনা ঘটিছিল বিশেষ। শ্যামন্তক মণিটো সত্ৰাজিতে প্ৰাপ্ত হৈছিল সূৰ্যৰ পৰা। সেই শ্যামন্তক মণিটো ভগৱান কৃষ্ণক খুজিবলৈ গৈছিল যে এই মণিটো তুমি মোক দিয়া। কিন্তু সত্ৰাজিতে সেই শ্যামন্তক মণিটো নিদিলে। প্ৰসেনজিৎ নামৰ তেওঁৰ ভায়েকে সেই শ্যামন্তক মণিটো কণ্ঠত লৈ পিন্ধি তেওঁ মৃগয়ালৈ গৈছিল। দেখি সিংহে তাকো নখে বিতাৰি ঘূৰাই সৈতে পেলাই লাগে। আপোনালোকে জানে। কিন্তু আটাইতকৈ ডাঙৰ প্ৰশ্নটো কি জানে? যিটো ঠানে থাকে এইটো শ্যামন্তক নাহিকে দুৰ্ভিক্ষ মাৰি মৰক, নাহিকে ব্যাধি বেগ্ৰ সৰ্প ভয়, একো উপসৰ্গই নুপুৰে। য'ত শ্যামন্তক মণি থাকিব তাত ব্যাধি বেগ্ৰ ভয় সৰ্প ভয় মৃত্যু ভয় একোৱেই নাথাকে। যদি সেয়াই হয় তেতিয়াহ'লে প্ৰসেনজিতে ডিঙিত পিন্ধি যোৱা পিছতো তেওঁ সিংহই কিয় মাৰি পেলালে? কেনেকে মাৰি পেলালে? কিন্তু সমাজত এটা বহু বাবা আৰম্ভ হৈ গ'ল যে কৃষ্ণ পুৰুষে সত্ৰাজিতৰ পৰা এই শ্যামন্তক মণি নিবলৈ আহিছিল, তেওঁ নিদিলে। সেইকাৰণে তেওঁ ভায়েকক মাৰি ভগৱান কৃষ্ণই শ্যামন্তক মণিটো লৈ গ'ল। কলংক আহিল ভগৱান। প্ৰভুসকল ভগৱান কৃষ্ণৰ জীৱনতে মানুহে কলংক দিয়ে আৰু আপুনি মইতো শুনিছা। সেইকাৰণে এইবোৰ কোনোবাই মিছা কলংক দিলে বৰ গুৰুত্ব দিবলগীয়া নাই। ভগৱানকে কলংক দিয়ে আৰু আপুনি সাধাৰণ মানুহৰ স্বভাৱ কেনেকুৱা। প্ৰভু ৰামচন্দ্ৰৰ জীৱনত আই সীতা জানকীক কলংক দিছে মানুহে, বেলেগ নালাগে। সৌ সিদিনালৈকে মহাপুৰুষ মাধৱদেৱৰ জীৱনত কলংক দিছে মানুহে, বদনাম সানিছে। গতিকে মানুহৰ চৰিত্ৰ বৰ অদ্ভুত চৰিত্ৰ। কলংক সানিবৰ কাৰণে, বদনাম সানিবৰ কাৰণে মানুহক এক ছেকেণ্ড সময় নালাগে। কিন্তু মানুহক প্ৰশংসা কৰিবলৈ মানুহৰ বহুত সময়ৰ প্ৰয়োজন। আৰু যি নহওক ভগৱান কৃষ্ণই কলংক মোচন কৰিবৰ কাৰণে তেওঁ নিজে বিচাৰি গ'ল আৰু গৈ গৈ দেখিলে যে সিংহই মাৰিছে, ঘোঁৰা পৰি আছে, প্ৰসেনজিৎ পৰি আছে। সিংহৰ খোজেৰে গৈ গৈ দেখিলে যে এটা গুহাৰ ভিতৰত প্ৰৱেশ কৰিছে। গুহাৰ ভিতৰলৈ গৈ দেখে যে তাত সিংহ মৰি আছে, জাম্বৱন্ত আছে, মানে ভালুক এটা আছে। সেই ভালুকৰ লগত ভগৱান কৃষ্ণৰ যুদ্ধ হৈছে জাম্বৱন্তৰ লগত 28 দিন। 28 দিন যুদ্ধৰ অন্তত জাম্বৱন্তই ভগৱান কৃষ্ণক প্ৰাৰ্থনা কৰিছে, আগে নিচিনিলো এমেকে জানিলো তেন্তে তুমি শ্ৰীৰাম, অজ্ঞানিক মোক প্ৰভু সন্মুখ চৰণ কৰোঁ। তুমি প্ৰভু ৰাম হ'ব লাগিব, নহ'লে মোক পৰাস্ত কৰিব পৰা কোনো নাই। কৃষ্ণ পুৰুষে কৈছে ময়ে সেই জানো। তেতিয়া জানি পেলাই
জাম্বুবন্তই কৈছে যে প্ৰভু তোমাৰ এপদ সম্পদ মোৰ লগত আছে আৰু সেই খৰমযোৰ প্ৰভু ভগৱান কৃষ্ণক দিছে কৃষ্ণপুৰুষে সেইদিনাখনৰ পৰা সেই খৰমযোৰ পুনৰ পৰিধান কৰিছে আৰু যিদিনাখন বৈকুণ্ঠ পালন কৰিব সেইদিনাখন উদ্ধৱক সেই খৰমযোৰ দিছে উদ্ধৱে বদৰিকালে সেই খৰম লৈ গৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই যেতিয়া বদৰিকালে যায় উদ্ধৱক সাক্ষাৎ কৰিছে আৰু উদ্ধৱে কৈছে যে হে প্ৰভু তোমাৰ বস্তু এবিধ মোৰ লগতে আছে এইবুলি মহাপুৰুষ শংকৰদেৱক খৰমযোৰ দিছে গুৰুজনাই সেয়া পিন্ধি আহিছে আজিও আছে ইয়াৰ দ্বাৰা প্ৰমাণিত হয় যে মহাপুৰুষ শংকৰদেৱ সাক্ষাৎ ঈশ্বৰৰ কথা আমি কালিও এই সম্পৰ্কে কথা পাতিছো যে এই প্ৰামাণিক সত্য যি কি নহওক বিষয়টো হৈছে কি যে যিবিলাক মহাভাগত উত্তম ভকত তেওঁলোকৰ লক্ষণত এই কথাটো বৰ্ণন হৈছে যে তেওঁলোকে বিষয় বাঞ্ছা নকৰে ভোগ আদি যিবিলাক বিষয় তেওঁলোকে ভোগ কৰে সেইবিলাক তেওঁলোকে ভোগ হিচাপে গ্ৰহণ কৰে হীৰা আর জনম মরণ ক্ষুধা তৃষ্ণা ভরি মর্ম দেহ প্রাণ মন বুদ্ধি করি ধর্ম আর ইহব মুরবি নমানে মনত জানিবান প্রতীক্ষিত উত্তম জনম মরণ ক্ষুধা তৃষ্ণা ভয় মর্ম দেহ প্রাণ বুদ্ধি এইবিলাক সকলো শৰীৰৰ ধৰ্ম আত্মাৰ নহয় এই কথাটো পৰম ভক্তসকলে জানে এইজন উত্তম ভক্ত যিজনে এইবিলাক শৰীৰৰ ধৰ্ম বুলি মানে আত্মাৰ ধৰ্ম ভোক লাগে পিয়াহ লাগে ভাল লাগে বেয়া লাগে দুখ লাগে সুখ আহে এইবোৰ সকলো মানে শৰীৰৰ ধৰ্ম আত্মাৰ ধৰ্ম এইবিলাক যোনে জানে তেওঁ উত্তম হ'ব ৰাম একে মাধৱ অপমাত্ৰ কৰিলে আশ্ৰয় কাম্য কৰ্ম বাসনা তেজিলে হীৰা হৰি কস্মৰণ মনে নচৰে কত সেইজন জানিবা উত্তম কেৱল মাত্ৰ মাধৱক আশ্ৰয় কৰে ঈশ্বৰ পুৰুষৰ চৰণত আশ্ৰয় গ্ৰহণ কৰে বেলেগত আশ্ৰয় নকৰে আশ্ৰয় মানে কি ইয়াত আশ্ৰয় শব্দৰ অৰ্থ শৰণ বুজাইছে ভগৱানৰ চৰণত শৰণ শৰণ শব্দৰ অৰ্থ কি তালব্য স যোগ ৰ যোগ মূৰ্ধন্য সমান শৰণ স শব্দে শৰীৰটো বুজাইছে ৰ অৰ্থে ৰমণ বুজাইছে মূৰ্ধন্য ন অৰ্থে আনন্দ বুজাইছে আপোনাৰ এই সব শৰীৰটোত জড় শৰীৰটোত আনন্দ বস্তুৱে যিদিনাখন ৰমণ কৰিব সেইদিনাখনকে আপোনাৰ শৰণ হ'ল নহলে আৰু এনে গোসাঁইশ্বৰ আহিছে গাঁৱলৈ শৰণ ল'ব লাগে য'ত শৰণ ভাগ ল'লে হওক গোৱাপান দণ্ড অৰিহণা দিলে দি আৰু শৰণ বাক্য বুলিলে ল'লে বোলে শৰণ হ'ল কিছুমান ব্যক্তিক যদি সোধো এবাৰতো এজনক সুধিলো বোলে আপুনিও কেলে শৰণ ল'বলৈ আহিলে মোক কওকচোন বোলে পঢ়িছ কিনো কম আমাৰ বোলে মানুহজনীয়ে বোলে আজিকালি এই দিহানাম গায় আৰু বোলে গাঁৱৰ নামঘৰৰ আজিকালি মানে পাঠেক মানে এতিয়া আইসকলে হেনো সদায় মানে কৈ থাকে বোলে আপুনি বোলে পাঠকনি হলে কিনো হব আপোনাৰ মানুহজনকে আজিলৈকে শৰণ ভাগিকে দিব নোৱাৰে তেহেলে আৰু পঢ়িছ মই শৰণ ভাগ ল'বলৈ আহিছো মোক দিয়ক মানে এভাগ লৈ থৈ দিয়ক যাতে মানুহজনে কথা শুনিবলৈকে নহয় সেইকাৰণেহে বোলে শৰণ ল'বলৈ আহিছে
শৰণ লোৱাৰ প্ৰতি আপোনাৰ মানে ইচ্ছা নাই, মোৰ এইবোৰ ইমান ইচ্ছা নাই। মানুহজনী কথা মানে একদম তেওঁ বৰ বেয়াকে ধৰে মানে শৰণ ল'বলৈ যে এটা সদিচ্ছাৰ প্ৰয়োজন আছে। কিয় লয় শৰণ মানুহে? শৰণটো লৈ থৈ দিয়ে। শৰণ লৈ থোৱা আছে মোৰ কেতিয়াবা বোলে আপুনি শৰণ লৈছেনে? বোলে মোৰ লৈ থোৱা আছে তাহানি বাবে। শৰণ বা লৈ তেওঁ ক'তবা থৈ দিছে, মুঠতে থৈ দিছে। সেইটো তেওঁ ব্যৱহাৰ কৰিলে যে জাগতিক জীৱনত সেইটোৰ প্ৰতি তেওঁৰ কোনো ধৰণৰ হোৱা নাই। এনেকুৱাতে শৰণ নলয়। শৰণ তেনেকুৱা বস্তুৱে। শৰণ কি? শৰণ আশ্ৰয়। এতিয়া ক'ত আশ্ৰয় ল'ব আপুনি? আজি ৰৌদ্ৰ বৃষ্টিপাতৰ পৰা বাচিবৰ কাৰণে এইটো সুন্দৰ পেণ্ডেল দিছে। মানুহে ৰৌদ্ৰ বৃষ্টিপাতৰ পৰা উদ্ধাৰ পাবৰ কাৰণে আশ্ৰয় বিচাৰি নিজে ঘৰ এটা নিৰ্মাণ কৰিব। কিন্তু যিখন বিষয় জগতত আপোনাৰ জন্ম হৈছে, আপুনি এনেকুৱা ফান্দত পৰি আছে, আপোনাৰ আশ্ৰয় কিন্তু নাই। এই ভগৱান আতি মোহন পাহে চন্দ্ৰ তাহে হামো হৰি নামে সন্দিলো মায়াকে কালো ব্যাধে ধায়াকে কাম ক্ৰোধ খেদি খাই এই ভব গহন বন আতি মোহে পাশে চন্দ তাহে হামো ভৰিলো বেঢ়া সন্দিলো মায়াৰ পাশে কাল ব্যাধে ভায়া আহে কাম ক্ৰোধ উত্তাপে দেখায়। আপুনি এই জগতৰ এই সংসাৰ অৰণ্যখনৰ আপুনি মই প্ৰত্যেকটো একোটা হৰিণ। মহাপুৰুষৰ বাণী দেই, বেলেগে কোৱা নাই, গুৰুজনাই কৈছে। আৰু আমাৰ শত্ৰু ইমান যে কাল ব্যাধ, সময় নামৰ ব্যাধে কেতিয়া খৰডাল আপোনালৈ নিক্ষেপ কৰোঁ তাকে ৰৈ আছে। কেনেবাকে তোনৰ পৰা বানৰ পৰা যদি কেনেবাকে বানপাত ওলাই গ'ল আৰু সেইপাক উভতি নাহে। সিদিনাখন একেই আকৌ এখন জাল পাতি থৈ দিছে, মায়াৰ জাল, তাতেও ফচিবলৈ আছে। মুঠতে চাৰিওফালে মৰম, কাম, ক্ৰোধ, এইবিলাক এই দুটা কুকুৰ বুলি কৈছে। একেটাই লগে নাচায়, পিছে পিছে ঘূৰি ফুৰে। একেটাৰ উৎপাদত মানে ৰ'ব নোৱাৰা অৱস্থা। সততে কামনা জাগৃত হয়, সততে বাসনা জাগৃত হয়, সততে ক্ৰোধ আহে, লোভ মোহ দুহু বান্ধ, সততে নচলে ৰাগ। লোভ আৰু মোহ দুটা বাঘ, এইকেইটা সদায় লগতে থাকে। লোভ জন্ম হৈ যায় তৎক্ষণাত, মোহ জন্ম হৈ যায় তৎক্ষণাত। ৰাখো ৰাখো হে সদায়, হে পৰম পিতা পৰমেশ্বৰ, এইবিলাকৰ পৰা মোক তুমি ৰক্ষা কৰা। জীৱসকলৰ চতুৰ, বিশেষত মনুষ্যসকল, তেওঁলোকে দেখিছে যে ভগৱান কৃষ্ণৰ দুখানি অভয় চৰণ ইতিমধ্যে শ্ৰেষ্ঠ যিবিলাক দেৱতা তেওঁলোকে ইতিমধ্যে আশ্ৰয় লৈছে। এইখিনি আটাইতকৈ নিৰাপদ স্থান। সেইকাৰণে গতিকে যিহেতু সেইখিনি নিৰাপদ স্থান, সেই স্থানডোখৰত আপুনি মইনো কিয় আশ্ৰয় নলওঁ কৰি পেলাই? কাৰণ তাত এবাৰ আশ্ৰয় লোৱাৰ পিছত আপুনি নিৰ্ভয় হৈ যাব। কিহৰ কাৰণে? এইখন অভয় চৰণ। অভয় চৰণে শৰণ পখিলো, হৰি 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 হৰিয়ে দিও মোক
তোমাৰ পদছায়া তলে অভয় চৰণে শৰণ কপিল ভগৱান মোক তুমি তোমাৰ চৰণ চত্ৰতা ঠাই দিয়া কাৰণ বাকী ক'তো নিৰাপত্তা নাই নিৰাপদ ক'তো নহয় আপুনি যলৈকে যায় ততেই নিৰাপত্তাহীনতাত আপুনি ভুগিব লাগিব কিন্তু ভগৱানৰ দুখানি বিৰল চৰণ অভয় চৰণ যিদিনাখন নিজক আশ্ৰয় ল'ব যে আজিৰ পৰা সত্যে সত্যে 12 সৎ খাই কায় মনোবাক্যে সুদৃঢ় বিশ্বাসে তোমাৰ দুখানি অভয় চৰণকে সাৰ কৰি হে ভগৱান মোক এই দুখানি চৰণৰ পৰা তুমি মোক নেৰিবা এই বুলি অন্তঃকৰণে যিজন ব্যক্তিয়ে আশ্ৰয় বিচাৰে ভগৱানৰ দুখানি অভয় চৰণ নিজকে সমৰ্পিত কৰিলে এই অৱস্থাটোক শৰণ ল'ব এনে শৰণ আৰু এই ধৰণে যিবিলাকে ভগৱানৰ দুখানি অভয় চৰণকে সাৰ কৰিলে বাকী ক'তো তেওঁলোকৰ বিশ্বাস নাই সুদৃঢ় বিশ্বাসেৰে ভগৱানৰ দুখানি অভয় চৰণত শীৰ্ণত কৰিলে আত্মসমৰ্পণ কৰিলে এওঁলোকক উত্তম ভকত বুলি কয় জানিব যে এইজন উত্তম ভকত যিজনে এই কৰ্ম কৰিলে মহাপুৰুষে মহন্তৰ সংজ্ঞা নামঘোষাত ব্যক্ত কৰিছে মহন্ত কাক বোলে কেইটামান শব্দ আৰোপ কৰিছে তেওঁলোকে মহন্ত ইহাকে মহন্ত বুলিয়া জানিছো কেনেকে কৈছে যে ঈশ্বৰ কৃষ্ণৰ দুখানি অভয় চৰণ যিজনে সম্পূৰ্ণ আত্মসমৰ্পণ কৰি বেদ ব্যৱহাৰ কদাচিত নলংঘ হয় বেদ ব্যৱহাৰ আদি লংঘন নকৰাকে কৃষ্ণ চৰণ পদৰ সেৱাৰ সুখ সৰ্বক্ষণে অনুভৱ যিজনে কৰিব পাৰে ইহাকে মহন্ত বুলিয়া জানিছো কৃষ্ণ পদ মাত্ৰ সেৱা কৰে ও সমস্ত কামনা পৰিহৰে বেদ ব্যৱহাৰ কদাচি তুলংঘ কৃষ্ণ পদ সেৱা সুষমনে ও কৰে অনুভৱ সৰ্বক্ষণে ইহাকে মহন্ত বুলিয়া জানিছো আলোচনী গ্ৰন্থ নামঘোষাত মাধৱদেৱৰ উদাত্ত ঘোষণা কৃষ্ণ পদ মাত্ৰ সেৱা কৰে কৃষ্ণৰ চৰণ মাত্ৰ যিজনে সেৱা কৰে সমস্ত কামনা পৰিহৰে 2 বেদ ব্যৱহাৰ কদাচিত নলংঘ হয় বেদে দেখুৱাই দিয়া ব্যৱহাৰ কেতিয়াও উল্লংঘন নকৰে প্ৰভুসকল ভ্ৰান্ত ধাৰণা সমাজত পৰিৱৰ্তন হ'বলৈ আৰম্ভ কৰিছে যে আমি বেদ নামানো মানে আপোনাক নাস্তিক বুলি ধৰা বেদ নমনাসকল নাস্তিক বেদক মানিবই লাগিব ভাৰতীয় সনাতন পৰম্পৰাৰ ভেটি শাস্ত্ৰই হ'ল বেদক বাদ দি পেলাই আপুনি চলিব আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনায়ো অৱনিশি চাৰি বেদ বিচাৰি বেগত কৰবাৰী দিনে ৰাতি বেদ বিচাৰ কৰিহে হৰিনাম তেওঁ ব্যক্ত কৰিছে গতিকে যি হৰিনাম আজি আমি প্ৰৱৰ্তি আছো মহাপুৰুষে ধৰ্ম ব্যৱস্থাত সেয়াও বেদৰে অংশ বেদতে অনুষ্ঠিত হৈছে গতিকে কৃষ্ণ পদ সেৱা সুষমনে কৰে অনুভৱ সৰ্বক্ষণে কৃষ্ণৰ চৰণ সেৱাৰ সুখ সৰ্বক্ষণতে যিজনে অনুভৱ কৰে আপোনালোকে এতিয়া যি সুখ প্ৰাপ্তি হৈছে এই মুহূৰ্তত এইটো কৃষ্ণ চৰণ সেৱাৰ সুখ এই সুখ পৃথিৱীত ক'তো নাপায় ইয়াৰ পৰা ওলাই গেটখন ওলাই যোৱাৰ লগে লগে বিষয় বাসনে আপোনালোকক মই পোন প্ৰথমবাৰৰ কাৰণে যেতিয়া এলাহাবাদ গৈছিলোঁ আমি তেতিয়া নাটক কৰিবলৈ গৈছিলোঁ একাংকিয়া মানে নাটৰ ভাৰতবৰ্ষৰ এখন বিশেষ প্ৰতিযোগিতা হয় পাটনাত এলাহাবাদত আমি তালৈ গৈছিলোঁ যাওঁতে আমি ত্ৰিবেণী সংগম গংগা যমুনা সৰস্বতী য'ত তাতে সংলগ্ন হৈছিল সেই ত্ৰিবেণী সংগমত আমি স্নান কৰিব লাগিব তেতিয়া মোৰ এজন বন্ধু আছে তাতে মনীষ কুমাৰ চতুৰ্বেদী বুলি
মোৰ খুব ভাল বন্ধু মোক তেওঁ এটা খুব ডাঙৰ কথা ক'লে মই তেওঁক সুধিছিলোঁ যে গংগা স্নান কৰিলে মানুহৰ সকলো পাপৰ পৰা মুক্ত হয় ইয়াত গংগা যমুনা সৰস্বতী তিনিওগৰাকী মাতৃ একত্ৰ হৈছে পতিত পাৱনী গংগা পতিত পাৱনী যমুনা পতিত পাৱনী সৰস্বতী তিনিওগৰাকী একেলগে যিহেতু সংলগ্ন হৈছে তাত স্নান বা নৱগ্ৰহণ কৰাটো কিমান সহায় তেতিয়া তেওঁ মানে খুব হাস্যৰসৰ কথা এটা ক'লে বোলে এটা কথা নহয় মোক कहते पाठक जी यहाँ तो सब लोग गंगा में अपना अपना पाप को धुला करने के लिए धोने के लिए आते हैं ये तो ठीक है यहाँ तक तो ठीक है लेकिन इतने दिनों से जो तुमने बचपन से जितने पाप उन्होंने किया है ये सब पाप आप एक दिन आके गंगा में नहा के उसको बहा देंगे नष्ट कर देंगे ये पाप सहेगा आपको इसलिए जितना लोग गंगा में नहाने आता है उसका जो कपड़ा अपना बैग वो किनारे रखते हैं ना अपना अपना पाप भी उधर ही रहते हैं बैग से कापुर सापुर बिलाक पाप बिलाक बही থাকে যা তই গাটো ধুইয়া ইমান দিনে আমাক লৈ আছিলে আজি তো একেবাৰে আমাক ভৰাই দিবলৈ আহিছে এই বুলি বোলে তেওঁ গংগা স্নান কৰিবলৈ যাবলৈ দিয়ে আৰু তেওঁ যেতিয়া গংগা স্নান কৰি খুব গংগা স্নান কৰি আহিলো আহি যেতিয়া কাপোৰ কানি পিন্ধি বেগ চেগ লয় তেতিয়া লগৰ পাপাৰ লগতে বল তোৰ হ'ল যেতিয়া আমি তোৰ লগত যাওঁ কাৰণ ইমান দিনে আমাক লৈ আছে লগৰ আৰু আজি পদকে ভৰাই দিলে হ'ব তাৰমানে এই কথাটোৰ তাৎপৰ্য কি জানে যে আপুনি গংগা স্নান কৰি দিলে যে আপুনি পাপমুক্ত হ'ব এনে নহয় আপুনি সেই স্নানটো বাহ্যিক স্নান কৰিলে নহ'ব মানৱ স্নানো কৰিব পাৰিব ভিতৰতো গংগা স্নান কৰিব পাৰিব বাহিৰতো শৰীৰটো আজিকালি চফা কৰিবলৈ অসুবিধা একো নাই ইমান কসমেটিক ওলাইছে আমাৰ আইসকলে জানিব বেছিকৈ আমাৰ ছোৱালীবিলাকে ইমান কসমেটিক ইমান কি এইবিলাক কত কি আজিকালি ওলাইছে কামটো শৰীৰ চফা কৰিবলৈ অসুবিধা একো নাই চফা কৰিবলৈ দিগদাৰ হৈছে ভিতৰৰ শৰীৰ ভিতৰৰ মানুহ গতিকে আপুনি মানৱ স্নান যেতিয়া কৰিব গংগা স্নান যেতিয়া ভিতৰত স্নান কৰিব তেতিয়া কি কৈছে কেনেকে স্নান হয় ভিতৰৰ স্নানটো নামঘোষা মানুহটো অপবিত্ৰ যিটো আতি পবিত্ৰ হয়েবা যদি সমস্ত অৱস্থা আছে পায় কমল লোচন যিটো কোমৰে তাৰেহে শুদ্ধি বাহিৰে ভিতৰে হৈ নাই অপবিত্ৰ তোমাক পবিত্ৰ কৰাৰ ব্যৱস্থা বহুত আছে কিন্তু যিজনে কমল লোচন ভগৱানক সোঁৱৰিব ভিতৰৰ পৰা তেওঁৰহে ভিতৰ বাহিৰ দুটাই যাব ইয়াত যিটো বহি আছে আপোনালোকে যি পাৰমাৰ্থিক সুখ অনুভৱ কৰি আছে গেটৰ পৰা ওলোৱাৰ লগে লগে আপোনালোকৰ যিমান গৃহৰ বিষয়ী সুখ বিষয়ী কথা বতৰা জ্বালা যন্ত্ৰণা সকলোবিলাক তাত ৰৈ আছে বাহিৰত ইয়াত প্ৰৱেশ কৰিব ইয়াত নোৱাৰে সেইকাৰণে আপোনালোকে সেইকাৰণে পৰম সুখেৰে কৃষ্ণৰ কথা শুনি আছে কিন্তু ওলাই যোৱাৰ লগে লগে ৰাস্তাতে নিজৰ নিজৰবিলাকে ধৰি দিলে লগে লগে ধৰি দিলে বুজিছেনে মিছা নহয় যদি আপোনালোকে কওক লগে লগে চিন্তাত আহি গ'ল আৰু ওলাবলৈ এই ৰাম কাইলৈ ৰাতিপুৱা মই হেৰিত যাব লাগিব দেৰি হ'ল কথাখিনি শুনিও ভাল লাগি থাকিলে এতিয়া দেৰিও হ'ল শুবও লাগিব সোনকালে উঠিবও লাগিব আহি গ'ল বুজিছেনে গতিকে মানুহে এইবোৰৰ পৰা কেতিয়াও হাত সাৰিব নোৱাৰে এইবিলাক বাস্তৱ সত্য গতিকে আপোনালোকে কৃষ্ণ সেৱা পদসেৱাৰ সুখ কৃষ্ণৰ চৰণ সেৱাৰ সুখ কেৱল নামঘৰতে নাপায় এনে নহয় আপুনি যদি এডাল গছৰ গুৰত পানী দিছে এতিয়া শুকান বতৰ যদি গছৰ গুৰত যদি পানী দিছে এই গছডালে আপোনাৰ হাতৰ পৰা পানীখিনি পাই যেনেকে লহপহকে বাঢ়িব নহয় তাতো আপুনি কৃষ্ণ চৰণ সেৱাৰ সুখ অনুভৱ কৰিব একদম দৰিদ্ৰজন ক্ষুধাতুৰজনক যদি আপুনি নিজে নাখাই পেলাই তেওঁক খাবলৈ দিলে সেই অৱস্থাটো আপুনি কৃষ্ণ সুখ অনুভৱ কৰিব পাৰে মানে কৃষ্ণ সুখ যে কেৱল ধুতি পিন্ধি এই নামঘৰত বহি নাম গালে কৃষ্ণ সুখ পায় আপুনি আপোনাৰ দৈনন্দিন জীৱনৰ প্ৰতিটো ধনাত্মক কাৰ্যত কৃষ্ণ সুখ অনুভৱ কৰিব পাৰে এজন ব্যক্তি কোনো কালে ধুতি নিপিন্ধিব পাৰে কোনো কালে তেওঁ তিলক নলগাব পাৰে কোনো কালে তেওঁ নামঘৰলৈ নাহিব পাৰে কিন্তু তেওঁ আপুনি কৃষ্ণ সুখৰ পৰা বঞ্চিত বুলি ভবাটো ভুল তেওঁ এনেকুৱা কিছুমান কাৰ্য হয়তো জীৱনত সম্পাদিত কৰি ৰাখিছে যিবিলাক বৰ ধুতি ফেৰ মাৰি অহা এজন ভকতে জীৱনত কৰিব পৰা
গতিকে কৃষ্ণ সেৱা সুখ মানে বাস্তৱিক জগতৰ প্ৰতিটো প্ৰাণীৰ প্ৰতি থকা সন্মান, প্ৰতিটো জীৱৰ প্ৰতি থকা শ্ৰদ্ধেয় মনোবৃত্তি, কৃষ্ণৰ অস্তিত্ব অনুভৱ আৰু সেই প্ৰাণীসমূহৰ সেৱাৰ মাধ্যমেৰে আপুনি যদি পানী প্ৰদূষণ নকৰাৰ স্বাৰ্থত থাকে, আপুনি যদি বায়ু প্ৰদূষণ কৰাৰ মানে বিপক্ষে মানে যে মই বায়ু প্ৰদূষণ হ'বলৈ নিদিওঁ ইয়াৰ স্বাৰ্থত যদি আপুনি কাম কৰে, প্ৰকৃতি সুৰক্ষাৰ ক্ষেত্ৰত আপুনি যদি জীৱনত কাম কৰিছে, দৰিদ্ৰ মোচনৰ কাৰণে যদি আপুনি জীৱনত কাম কৰিছে, সামাজিক বাতাবৰণ বিশুদ্ধ কৰাৰ স্বাৰ্থত যদি আপুনি কাম কৰিছে, তেন্তে আপুনি কৃষ্ণ চৰণ সেৱাৰ সুখ সৰ্বদা অনুভৱ কৰিব। কিন্তু আজিকালি চৰণ সেৱাৰ সুখটো কৃষ্ণ চৰণ সেৱাৰ সুখ বিচাৰি মানুহে হাবাথুৰি নাখায়। খন্তেকীয়া সুখত মানুহ মগ্ন। গধূলি একদম হোৱাৰ লগে লগে পুৰা সেই ডেম কেয়াৰ টনিকটো লৈ ললে সুখেই সুখ আৰু কি লাগে আৰু নালাগে কি লাভ হ'ব তাৰ পৰা। মই সেইকাৰণে কৈছো যে মোৰ যিখিনি ইয়াত যুৱক বিশেষকৈ সেইখিনিৰ প্ৰতি মোৰ বিনম্ৰ নিবেদন, মই সেৱা জনাই কওঁ আপোনালোকক। লাগিলে মই আপোনালোকৰ চৰণত ধৰি যদি ক'ব লাগে মই তাতো মই সাজু হৈ আছো। যিবিলাক ডেকা ল'ৰা আমাৰ উঠি অহা প্ৰয়োজন, আজিৰ পৰাই তেওঁলোকে আজি ভাগৱতৰ শেষ দিন এই দিব্য গুৰু বন্তি প্ৰজ্বলিত হৈ আছে, চৈতন্য হৈ আছে গুৰু আসন, ইয়াত ভক্তসকল নাম গাইছে, ভাগৱত চৰ্চা হৈছে। আজি এই গুৰু বন্তিৰ আগত সংকল্প লওক আপোনালোকে যে আজিৰ পৰা এই দিব্য শৰীৰটোৰ ভিতৰত আজি দৃঢ় সংকল্প লওক আপোনালোকে, ভিতৰে ভিতৰে লওক। আৰু মোক যদি কোনোবাই সেই কয়তো মই আৰু ভাল পাওঁ যাবৰ সময়ত যে এই সংকল্প মই আজিৰ পৰা ললো প্ৰভু ঈশ্বৰ, যে এই দিব্য বন্তিৰ সন্মুখত এই সভাগৃহতে আপোনালোকে ভিতৰে ভিতৰে সংকল্প লওক যে ঈশ্বৰ পুৰুষে প্ৰদান কৰা এই সুন্দৰ দিব্য শৰীৰটোৰ ভিতৰত আজিৰ পৰা এটা টোপালো মই কি অপদ্ৰব্য মোৰ ভিতৰত সোমাবলৈ নিদিওঁ। নিচা, বিশেষকৈ নিচাজাতীয় দ্ৰব্য সেৱন কৰি বহু উঠি অহা প্ৰজন্ম ধ্বংস হৈ গ'ল, বহুত ডেকা ল'ৰা নিশেষ হৈ গ'ল, বহুত পৰিয়াল ধ্বংস হৈ গ'ল, বহু ছোৱালী অকালতে বিধৱা হ'বলগীয়া হ'ল, ল'ৰা ছোৱালীৰ অৱস্থা নাইকিয়া হৈ গ'ল। কি কাৰণ? কিনো এনেকুৱা বস্তুটো আছে? ত্যাগ কৰকচোন, ত্যাগীসকল মহান হ'ব পাৰে। বাদ দিয়ক, কোনো কাৰণ, কোনো নিচাযুক্ত মদ, ভাং, বিড়ি, চিগাৰেট আৰু আজিকালি যে এইবোৰ পেকেটবোৰ ঢলা বগা কৰি খাই থাকে, নাজানো নাম চাম আমাৰ ল'ৰাবিলাকে খোৱালে, ল'ৰাটো আজি ছোৱালীবিলাক মোক খোৱালে, আচৰিত হৈ যাম ভাবিলে। সেইবোৰ একদম ঘাতক, তিলকে আপোনাক মৃত্যু দিবৰ কাৰণে এইবিলাক সাজি কাজি আহিছে। এইবিলাকেই অসুৰ, এইবিলাকে আপোনাৰ জীৱনৰ শত্ৰু, এইবিলাকক জীৱনৰ পৰা জলাঞ্জলি দিয়ক, পৰিত্যাগ কৰক। মই এইখন গাঁৱলৈ পোনপ্ৰথমৰ কাৰণে আহিছো, হয়তো আপোনালোকে মাতিবও পাৰে নামাতিবও পাৰে, মাতিলেতো আহিলোৱে, নামাতিলেতো আহিব নোৱাৰো, কিন্তু মই খবৰ লওঁ মাজে মাজে। মই আশা কৰিম যে এইখন গাঁৱৰ ল'ৰা ছোৱালীখিনি তেওঁলোক আদৰ্শ ল'ৰা ছোৱালী হওক, যে আমাক এদিন এজন ব্যক্তিয়ে ভাগৱত পাঠ কৰিবলৈ আহি আমাৰ গাঁৱত পোনপ্ৰথমবাৰৰ কাৰণে, এইখনটো শিৱসাগৰ ৰংপুৰৰ পৰা অহা এখন গাঁও, যে ইয়াত ইতিহাস আছে সুন্দৰ, সেই ইতিহাস আপোনালোকৰ পূৰ্বজসকলে এই বাঁহ সিংহ ভালুকৰ মাজত যুদ্ধ কৰি এইখন ঠাইক মানুহৰ বসতি স্থানলৈ ৰূপান্তৰ কৰিছে, আজি পৰা 90 বছৰ আগৰ পৰা ইয়াত। গতিকে আপোনালোকৰ কেনেকুৱা এটা ইতিহাস আছে, কেনেকুৱা এটা সুন্দৰ ইতিহাস আপোনালোকৰ ইয়াত জাজ্বল্যমান হৈ আছে। গতিকে সেই পূৰ্বজসকলে যি আশা লৈ শিৱসাগৰৰ পৰা ইয়ালৈ আহিছিলে, সেই আশাক আপোনালোকে মানে ৰঙীন কৰি তোলক, সেই আশাবিলাক বাস্তৱ কৰি তোলক। আপোনালোক একোজন ভাল মানুহ হওক, এইখন গাঁৱৰ পৰা IAS অফিচাৰ ওলাওক, এইখন গাঁৱৰ পৰা ACS ওলাওক, এইখন গাঁৱৰ পৰা প্ৰসিদ্ধ ব্যৱসায়ী নিৰ্মাণ হওক, এইখন গাঁৱৰ পৰা বিশিষ্ট ৰাজনীতিবিদৰ নিৰ্মাণ হওক, এইখন গাঁৱৰ পৰা বিশিষ্ট সাংবাদিকৰ নিৰ্মাণ হওক, এইখন গাঁৱৰ পৰা প্ৰসিদ্ধ কৃতি শিক্ষক নিৰ্মাণ হওক, এইখন গাঁৱৰ পৰা ভাল স্থানত মানুহে গৈ চাকৰি কৰক, কাম কৰক, তেতিয়া দেখিব যে এইখন গাঁও এখন আদৰ্শ গাঁৱলৈ ৰূপান্তৰ হ'ব। মই আমাৰ মোৰ আজি বন্ধুবোৰ হেমন্তক মই হেৰি দিছো, আজি এটা প্ৰস্তাৱ দিছো মই, যে আপুনি এখন
আপোনালোকে লগ লাগি এই অঞ্চলটোৰ যিখন ইতিহাস ৰংপুৰৰ পৰা ব্যৱহাৰ কৰা ৰংপুৰৰ পৰা বা আপোনালোকে কেনেকৈ ইয়ালৈ আহিলে কেনেকৈ এই ইতিহাস সংকল্প এখন ইতিহাস আপোনালোকে নিৰ্মাণ কৰক যাতে প্ৰজন্মই উঠি অহা আগৰ প্ৰজন্মই এই ইতিহাস চাব পাৰে। গতিকে আপোনালোকৰ প্ৰতি মোৰ বিনম্ৰ সেৱা, আপোনালোকে এটা সুদৃঢ় জীৱন কটাবলৈ আজিৰ পৰাই সংকল্প লওক যে না আমি কোনো কাৰণত আমাৰ এই সুন্দৰ শৰীৰটোক নষ্ট হ'বৰ কাৰণে আমি কোনো নিচাজাতীয় দ্ৰব্য আমাৰ শৰীৰৰ ভিতৰত আমি প্ৰৱেশ কৰিবলৈ আজিৰ পৰা আমি নিদিম। মই আশা কৰিম, মই খবৰ ল'ম, নিশ্চয় মই ভাল খবৰ পাম যে আপোনাৰ কথাটো মনত ৰাখি বহু ল'ৰাই এই সংকল্প গ্ৰহণ কৰিলে, তেওঁলোক সুদৃঢ়তাৰে জীৱন মানে। মই আশীৰ্বাদ কৰিলোঁ ভাগৱতৰ আসনৰ পৰাই যে আপোনালোকক ভগৱানে শক্তি দিয়ক, সামৰ্থ্য দিয়ক যে আপোনালোক সৎ মানুহ হৈ জীৱন চলিবৰ কাৰণে আপোনালোকক মানুহে আপোনালোক ঈশ্বৰ পুৰুষে শক্তি দিব। চিন্তাই কৰিব নালাগে। এইখন গাঁৱলৈ বেলেগৰ পৰা ছোৱালী বিবাহ দিবৰ কাৰণে হেঁপাহ কৰিব লাগিব যে কোন গাঁৱৰ বোলে অমুক গাঁৱত তালৈকে দিয়ক ছোৱালী, বেলেগ গাঁৱৰ এইখন গাঁৱৰ পৰা ছোৱালী বিবাহ কৰি নিবৰ কাৰণে মানুহে হেঁপাহ কৰিব লাগিব বোলে এইখন গাঁৱৰ ছোৱালী লৈ আহক, বহুত সংস্কাৰী। সেই পৰ্যায়লৈ লৈ যাওকচোন আপোনালোকে। কিয় নোৱাৰিব? মইতো হ'ব নোৱাৰাৰ কোনো প্ৰশ্ন। এটা আদৰ্শ খ্যাতি জন্ম হওক আজিৰ পৰা। এনে মই জানো আপোনালোকৰ ক্ষেত্ৰত খুব সুন্দৰ, ভালেই, মই যিটো দেখিছোঁ আৰু হওক তাকে কৈছোঁ, মই বেয়া বুলি কোৱা নাই, মাত্ৰ এইটো বাঞ্ছা কৰিছোঁ, মই আশা কৰিছোঁ। যি নহওক আপোনালোক উত্তম ভকত হ'বৰ কাৰণে প্ৰয়াস কৰক, প্ৰযত্ন কৰক। হেৰা আর হরির স্মরণ মনে নসারে সতত কেহিজন জানিবা উত্তম রাম কাম্য কর্মত্বে সমূহ হরিকে রহিত ঘুরা ফুরে নিতান্তে কৃষ্ণ তো দিয়া চিত্ত আর হরি কথা তেজিয়া আনত নেদমতি পৈল ভকতৰ ৰাজা যেন প্ৰবৰ্তন আর কুল কর্ম বর্ণাশ্রম ধর্ম যত যত করন্তে নুবুজে অহংকার শরীরত। যিমান সৎকৰ্ম কৰিলেও মনত কেতিয়াও অহংকাৰ নজন্ম। আমি স্বাভিমানী হ'ব লাগে দেই মানুহবিলাক, কিন্তু আমি অহংকাৰী হ'ব নালাগে। স্বাভিমান আমাৰ চবৰে আছে। আমি মানুহ হৈছো, এইটো এটা স্বাভিমান। আমি ভগৱানক সেৱা কৰিব জানিছো, এইটোৱে আমাৰ স্বাভিমান। আমি শৃংখলাবদ্ধ জীৱন কটাব পাৰিছো, আধ্যাত্মিক দৃষ্টিভংগীৰে আমি জগতখন চাব জানিছো, এইটো আমাৰ স্বাভিমান। কিন্তু অহংকাৰী হ'ব নালাগে। উত্তম ভক্তসকলৰ মনত অহংকাৰ নহয়। কিয় নহয়? যে প্ৰকৃতি পুৰুষ দুয়োৰো নিয়ন্তা মাধ্যম। প্ৰকৃতি মানে শৰীৰটো আৰু পুৰুষ মানে হ'ল এই আত্মা। আৰু এই প্ৰকৃতি আৰু পুৰুষ মোৰ ভিতৰতে থকা জীৱাত্মা, জীৱ আৰু আত্মা, শৰীৰ আৰু আত্মা, এওঁলোকক কোনে নিয়ন্ত্ৰণ কৰে? পৰম পুৰুষ মাধৱ। আমাৰ এতিয়া হোলী আহিছে, দৌল উৎসৱ আমাৰ নামনিৰ ফালে বৰপেটাত আপোনালোকে জানে বহুত। আমাৰ নামনিৰ সময়ত যিমান খুব সুন্দৰ মানে দৌল উৎসৱ বিশেষ হয়, আৰু তাতে গীতবোৰ বেলেগ ধৰণৰ। তাতে মানে সেইকাৰণে তাত গায় প্ৰকৃতি পুৰুষ দুয়ো নিয়ন্তা মাধৱ হে, প্ৰকৃতি পুৰুষ সমস্তৰে আত্মা হৰি পৰম বান্ধৱ, সমস্তৰে আত্মা হৰি পৰম বান্ধৱ হে, প্ৰকৃতি পুৰুষ দুয়ো নিয়ন্তা মাধৱ হে, প্ৰকৃতি পুৰুষ নাৰায়ণ হৰি ৰাম গোপাল গোবিন্দ, নাৰায়ণ হৰি রাম গোপাল গোবিন্দ, ভজহু তোমার
দুই পদবিন্দ হে প্ৰকৃতি পুৰুষ দুই লুঙি অন্তান ভৱ হে প্ৰকৃতি প্রকৃতি পুরুষ দুইল নিয়ন্ত্রণ নারায়ণ হরিরাম গোপাল গোবিন্দ ভজন দুয়ার তোমার পদ তোমার দুখানে অভয় শরণ মই বুঝিছো ভগবান মোক তুমি তোমার শরণত স্থান দিয়া হীরা সম্বাৰ ৰাম সিংহ যেন কুচিলা নৈপতি দিলহু সিদ্ধান্ত তাংক শুনিলা সম্প্ৰতি এইবিলাক চিহ্ন ভগতৰ কেনেকে ভগতক চিনি পোৱা যাব ইতিমধ্যে বৰ্ণন কৰিলে এতিয়া আকৌ এটা সুধিছিলে নহয় স্বভাৱ কি ভক্তসকলৰ হীৰা শুনা জীবত স্বভাৱ কি কহিব ভকতৰ প্ৰভাৱ আর নকৰে আপোন পৰ বুদ্ধি ধন বিদ্যে সমস্তৰে একে আত্মা জানি হে ৰাম সকলো লোকক সম ভাৱ নিৰূপ জানিবা প্ৰতিহিত স্বভাৱবিলাক কি নকৰে আপোন পৰ বুদ্ধি ধন বিদ্যে সমস্তৰে একে আত্মা জানি যিটো সিদ্ধি মানুহে জনসমাজত যেতিয়া প্ৰৱৰ্তে এজন ভক্ত হিচাপে তেওঁ আপোন পৰ মনোবৃত্তি কৰিব নোৱাৰে যে এইজন মোৰ আপোন সেইজন মোৰ পৰ বুদ্ধি ধন বিত্ত একো কামতে তেওঁ এইটো মানে বিভাজিত মনোবৃত্তিটো তেওঁৰ নাহিব এইটো স্বভাৱ ভক্তসকলৰ সকলোতে সমভাৱ নিৰূপণ কৰে আৰু এইভাৱে যিজনে জগতত প্ৰৱৰ্তিব তেওঁ উত্তম ৰাম এক নিমিষাৰ্ধ যদি লয় হৰি পদ এতেকতে পাৱে সিটো ত্ৰৈক সম্পদ হে ৰাম তথাপি ক্ষণাৰ্ধনেৰে কৃষ্ণৰ চৰণ ইহে মহা